বলিন কি হ'ল টকা নিদিলি যে দিম ৰ 2 দিন চাহ মোক কাৰণ নেদেখুৱাবি মোক টকা লাগে টকা দিবলৈ যদি তোৰ অকাত নাথাকে বাকী খাই মৰ কিয় কালি দেখোন বৰ লেবেল দিছিলি দি দিম দে মনত থাক আজিতো ভাই মই পইচা উলিয়াই এৰিম তই যদি পইচা নিদিয় তোৰ ঘৰত যাম তোৰ মামা মামীক কৈ পেলাই পইচা চব লৈ আহিম যেনে তেনে দোকান এখন দি পেলাই চলি আছো তাকো তহঁতে এইবিলাক কৰ তহঁতৰ নিচিনা ধদু আমি কৰি ঘূৰি ফুৰো বুলি ভাবিছ নেকি বাকী কৰি চাল আজি দিম কালি দিম এইবিলাক নাটক কৰি থাকিবি চাহ ইমান বেয়াকে নকবি মানিছো পইচা কেইটামান দিবলৈ আছে সেইবুলি আৰু আত্মসন্মানৰ লগা তোৰ আত্মসন্মানৰ কথা তোৰ লগত ৰাখ আত্মসন্মানৰ কথা মোক নকবি মই কৰ্ম কৰি খাই আছো তহঁতৰ নিচিনা এই হ'ব টকা দিবলৈ আছে কাৰণে ইমান কথা শুনাইছ ন নিদিওঁ যা কি কৰ মানুহৰ ধৈৰ্য এটা সীমা থাকে বলিন চিঞৰি কথা নকবি কিন্তু তই মোৰ তাত বাকী খাইছ কিবা খং উঠিব লাগিলে বাপেকে মাৰি হাত উঠি যাব গম পাবি হা মোক মাৰিবি হা পইচা কেইটামান দিবলৈ আছে কাৰণে মোক মাৰিবি এক টকাও নিদিওঁ কি কৰ চাওঁচোন চাবি নেকি কি কৰিব পাৰোঁ মোক মাৰিবি হা পইচা কেইটামান দিবলৈ আছে কাৰণে ইমান কথা শুনা মানুহৰ আগত মোৰ হাত দিবি আত্মসন্মান মোৰো আছে ভগোৱা নহয় মই মানুহৰ আগত এনেকৈ অপমান নকৰিবি বেটা ক'ত গৈছ বাকী খাই পইচা দিব নোৱাৰো তই আজি খোৱা তুমি দেখোন মিঠাই একো খোৱাই নাই আজি কিন্তু তুমি ভাত খাই যাব লাগিব দেই ভাত নাখাওঁ নেকি কিয় কিবা বিশেষ কাম আছে নেকি তেনেকুৱা বিশেষ কাম নাই তেতিয়াহ'লে ভাত খায়ে যাবা আৰু তুমি হেৰি আপুনি নহ'লে বজাৰলৈকে যাওক তেজাল হাঁহ এটা আৰু জহা কোমোৰা এটা আনিব ভাল হ'ব ন মই তেতিয়াহ'লে বজাৰৰ পৰা আহোঁ তুমি বহা দেই তুমি যে চাকৰি পালা আমি গমেই পোৱা নাছিলো নহয় তোমাৰ লগত যোগাযোগো নাই বহুত দিন 4 বছৰ মানে হ'ল নেকি হয় 4 বছৰেই হ'ল আৰু বিয়া বাৰু নাই নাই বৰ ভাল কথা বৰ ভাল পালো মানে বৰ ভাল লাগিল দেই বৰ ভাল লাগিল মানে তুমি যে আহিলা বৰ ভাল লাগিছে হেৰি নহয় তোমালোক দুটাই কথা পাতাচোন মই ভিতৰৰ পৰা আহোঁ মানে বজাৰলৈ পঠাই থৈ আহোঁ বহা দেই কৰি আছেনো সোনকাল কৰক আকৌ আৰু শুনক বৰালি মাছ আধা কেজি মানো আনিবচোন লগতে মিঠা দৈ অকণো আনিব হ'ব ল'ৰাটোৱে বিয়া বাৰু কৰোৱা নাই তুমি আকৌ এইবোৰ কথা নুলিয়াবা ল'ৰাজন আহিছে নাই নুলিয়াও নহয় কথাটো মই আপোনাকহে কৈছো আমাৰ ছোৱালীজনীৰ লগত বিয়াৰ কথা পাতিব পাৰি নেকি বাৰু পুলিচৰ চাকৰি ইমান যে ভাল হ'ব ৰ'বা অলপ সময় দিয়াচোন এইবোৰ কামত দেৰি কৰি থাকিব নোৱাৰি নহয় কাইলৈ আকৌ আমাৰ চকুৰ আগেদি কোনোবাই যদি থপিয়াই লৈ গুচি যায় ভাল চাকৰি থকা ল'ৰা এটা আকৌ এবাৰ হেৰুৱাবলগীয়া হ'ব ওচৰ চুবুৰীয়া আকৌ খেলি মেলি কৰে যদি সেই যে নগাঁৱৰ ডাক্তৰজনৰ কথাটো পাহৰিলে নেকি আমি কথাষাৰ কম বুলি ভাবি থাকোঁতে সেই ফুকনৰ জীয়েকে হাঁহ কোমোৰাই খুৱাই নিজৰ ফলীয়া কৰি ল'লে এইবাৰ যদি তেনেকুৱা কিবা এটা হয় মই বজাৰলৈ যাওঁ যাওক দেৰি কৰি আছে কিয় যাওক আকৌ কৈছোঁ পিছে তুমি এতিয়া কি কৰি আছা মই MA কমপ্লিট কৰি এতিয়া এনেই আছোঁ আচ্ছা বঢ়িয়া তুমি সৰি আপুনি ইটছ অ'কে তুমি বুলি ক'ব পাৰা মোক।
তুমি দীপক কেনেকৈ চিনি পোৱা আই মিন তোমাৰ দেউতাই মোক তাৰ কথা কৈছিল ইনফেক্ট কালি ৰাতি তাক মই থানালৈকে আনিছোঁ আৰু লগতে তাৰ লগৰ কেইজন বৰ বদমাছ ল'ৰা কেইজন দিছোঁ দুচাপ বৰ অভাৰ স্মাৰ্ট দেখা থাকে আৰু তোমাৰ দেউতাক এক্সিডেণ্টটো কৰাইছিলতো এতিয়া পাইছে মজাটো ভাল বেছিকৈ মাৰিছে নেকি দিছোঁ অলপমান আচলতে তোমাৰ দেউতাক আগৰ পৰাই সন্মান কৰোঁ যে খংটো পটকৈ উঠি আহে আৰু তুমি এই ল'ৰাবোৰৰ পৰা অলপ আঁতৰি থাকিবা নহ'লে কেতিয়াবা নিজেই বিপদত পৰিবা অৱশ্যে মই থকালৈকে তোমাক কোনেও একো কৰিব নোৱাৰে ব্ৰইলাৰটো ফ্ৰেছ নে এতিয়াই কাটিছোঁ আগতকৈ দাম কমিছে নেকি দাম বাঢ়িছেহে ভাইটি এটা তেজাল হাঁহ দিবাচোন এই আলহী আহিছেতো আচ্ছা এই জহা কোমোৰা ক'ত পাম হে এই আগৰ বজাৰখনত পাব এইফালে এটা কাম কৰা একদম ষ্টেণ্ডাৰ্ড মানুহ আহিব ষ্টেণ্ডাৰ্ড পিচ কৰিবা হা একদম VIP নতুন মিটিৰটো বঢ়িয়াকৈ খুৱাব লাগিব অঁ ভাইটি মোৰ কাৰণে 2 কেজি কাটি দিয়ে মোৰ কাৰণে 4 কিলো কাটিবা দেই নতুন মিটিৰ আহিবতো ভালকৈ খুৱাব লাগিব আৰু মাছো লাগিব নহয় ভালকৈ খুৱাব লাগিব ৰ'বা তুমি আগতে মোৰ 4 কিলো হাঁহটো কাটি লোৱা মই জহা কোমোৰা লৈ আহোঁ দেই মই আহি আছোঁ হাঁহৰ দাম কিমান কিলো 650 650 নালাগে দিয়া মই এনে কাটিব কৈছিলোঁ এই মক্কেল হাঁহ খাব আহিছে বাবা কিবা খাবিনে মোৰ ভোক লগা নাই তই খাই লৈ গৈছা মোৰ কাৰণে বাঢ়ি থ'লে হ'ল সন্তানৰ পেটলৈ ভাতেই যোৱা নাই মাকে কেনেকৈ খাম তোৰ দৰে তোৰ দেউতাৰৰো বহুত বন্ধু আছিল ভাত ৰান্ধি চাহ কৰি মই ভাগৰি গৈছিলোঁ বন্ধু বুলি ক'লে মানুহজন মৰি যাব পাৰিছিল আৰু এদিন সেই বন্ধুৰ বাবেই তোৰ দেউতাৰে আমাৰ মাজৰ পৰা নোহোৱা হৈ গৈছিল মোৰ কপালখন উকা হৈ গ'ল সকলোৰে জীৱন পৰিক্ৰমা একে নহয় বাবা আমি দুখীয়া মানুহ সংস্থাপন এটা আমাৰ পদে পদে দৰকাৰ চাকৰি বাকৰি নহ'লেনো কি হ'ল বেলেগ বহুত কাম আছে নহয় ব্যৱসায়ৰ কাৰণে টকা দিব পাৰিবি ময়ো দিন ৰাতি এইটোৱে চিন্তা কৰি থাকোঁ মা কেইটামান টকা কেনেকৈ ঘটিব পাৰি অকল মই নহয় টিপ পলিন বেদ আমি সকলোৱে মৰি মৰি জীয়াই আছোঁ তহঁতে ভাব আমি বদমাছ বেয়া কাম কৰিবৰ বাবে আমি আটাইবোৰ লগ হওঁ আচলতে তেনেকুৱা নহয় মা তই মোক জন্ম দিছ ডাঙৰ কৰিছ মুখ মেলিলেই ল'ৰা ছোৱালীৰ গৰ্ব দেখা পাওঁ বুলি কওঁ দেখোন তেনেহ'লে মোৰ মুখত দেখি কিয় ক'ব নোৱাৰো মা যে মোৰ মানসিক অশান্তিবোৰ বিষাদবোৰ দুখবোৰ তহঁতে কিয় দেখা নাপাওঁ বা কিয় বুজি নাপাওঁ মোৰ কি মন নাযায় বুলি ভাব নেকি তোক ভাল দামী কাপোৰ এযোৰ কিনি দিবলৈ আৰু জোতা এযোৰ নিজেই কিনি পিন্ধিবৰ কাৰণে বেগ ভৰাই বজাৰ কৰিবলৈ বাইক এখন কিনিবলৈ দামী গাড়ী এখন ল'বলৈ ৰাতি ঘৰলৈ অহাটো তহঁতে দেখা পাওঁ ওৰে নিশা মোবাইল চাই থকাটো তহঁতে দেখা পাওঁ কিন্তু
কিয় দেৰিকৈ আহোঁ, কিয় টোপনি অহা নাই, সেইটো তহঁতে কেতিয়াবা ভাবি চাইছনে? টোপনি নাহে মা, শুব নোৱাৰো মই, শুব নোৱাৰো মই। হাজাৰটা চিন্তা আহিব, হেঁচা মাৰি ধৰেহি, এনেকুৱা লাগে যেন মোক শেষ কৰি দিব। ৰাতিপুৱালৈ মোৰ ভয় লাগে, এজনে হেঁচা মাৰি তহঁতে যদি মোৰ দৰে এবাৰ জীয়াই চালিহেঁতেন মা। বাবা মা, মানুহে ভাবে যে ছোৱালীৰ জীৱনটো আটাইতকৈ কষ্টকৰ জীৱন। ছোৱালীবোৰে দুখ, কষ্ট, বেদনা সকলোবোৰ সহ্য কৰি লয়। কিন্তু মই আজি কম মা, আচলতে ল'ৰা হৈ জন্ম হোৱাটোৱে পৃথিৱীৰ আটাইতকৈ কঠিন কাম। তই যদি ল'ৰা হলিহেঁতেন তেতিয়া বুজি পালিহেঁতেন মা। তেতিয়া বুজি পালিহেঁতেন। আমাৰ এই আকৌ বহুত পপুলাৰ নহয় জানানে? ফ্ৰেণ্ড ফলোৱাৰ্ছ যে বহুত আছে তাইৰ। বাহিৰত কলৈকো ওলাই যাবই নোৱাৰে, একেবাৰে মানুহে হেঁচা মাৰি ধৰে। মায়ে কেনেকুৱা কথাবোৰ যে কৈ থাকা আৰু দেই। অঁ কি হ'ল? মই সঁচা কথাটোহে কৈছো। তথাপি আৰু দিয়াচোন। থ পাই, সঁচা কথাটো ক'বলৈ আকৌ কিহৰ লাজ? একো নহয়, তুমি ছ'চিয়েল মিডিয়াৰ ষ্টাৰ। সকলোৱে তোমাক জানে, আমি তোমাক লৈ প্ৰাউড ফিল কৰোঁ, নহয় জানো? কৈছাহেনে? প্ৰমোচনেল কামবোৰত কিমান ফোন আহে বুলি ভাবিছা? ফোন ৰিচিভ কৰোঁতে কৰোঁতে আমনিয়ে লাগি যায়। হয় নেকি? অঁ এই মাক কিয়নো ডাউন দিছা? আই ক'তনো ডাউন দিলোঁ? সঁচা কথাটোহে কৈছোঁ। শুনা, হোটেল, এয়াৰবিএনবি, হোম ষ্টে, তাতে কাপল ফ্ৰেণ্ডলি, এইবোৰৰ বাবে ইনফ্লুৱেঞ্চাৰৰ ফোন আহিয়েই থাকে। আৰু আচলতে কি জানা, এতিয়া যদি অসমত এই কাপল ফ্ৰেণ্ডলি হোমষ্টেবিলাকৰ ভিডিঅ' বনাই দিব পাৰিছা, তেতিয়াহ'লে তুমি হিট, একদম ফেমাছ। য়েছ য়েছ, এই ইনষ্টাটো খুলিলেই যায় ইনফ্লুৱেঞ্চাৰবোৰে বনোৱা এই কাপল ফ্ৰেণ্ডলি হোমষ্টেৰ এডবোৰ যে দেখিয়ে থাকোঁ। আমাৰ এই এৱাৰ্ড এটাও পাইছে নহয়। কি এৱাৰ্ড আছিলে জানো? মিছ ৰাইজিং ষ্টাৰ। লগতে অডিঅ'মান শিল্পী বঁটাও পাইছে। আৰু দুটামান পাইছিলে, কি আছিলে পাহৰিলো পিছে। হ'ব মা, আৰু নক'বা, কামোৰ পাব তেওঁ। কিয়নো পাম? ভালহে লাগিছে, তুমি ইমান উন্নতি কৰিছা, তোমাৰ ইমান লাখ লাখ ফলোৱাৰ্ছ আছে, তুমি আমাৰ অসমৰ চবতকৈ ডাঙৰ শিল্পী। বাৰু তোমালোকে কথা পাতাচোন, মই অকণ পাকঘৰলৈকে যাওঁ। এওঁ আহি নাপালেহি দেখোন, ইমান দেৰি কৰিছে। বাৰু তোমালোকে কথা পাতাচোন। মায়ে অলপ বেছিকৈ কৈ দিলে নেকি? নাই, একো নহয়। তোমাৰ হোৱাটছএপ নাম্বাৰটো দিবাচোন, কেতিয়াবা মেছেজ কৰিব পাৰিম। কলো কৰিব পাৰিব। আমি জীৱনটোত আগবাঢ়িব নোৱাৰিমেই নেকি বাৰু? কিবা এটা কৰিবলৈ যাওঁ, কিবা এটা বেলেগহে হয়। আমাৰ ক'ৰবাত কিবা এটা ভুল হৈ আছে, সেইকাৰণে কোনো এটা কামেই সফল হোৱা নাই। আৰু মোৰ এনেকুৱা লাগিছে আমাৰ ভৱিষ্যতেও নহয়। ধেৎ, কি কথা কওঁ এইবোৰ? নহয় অতনু, সঁচা কথা। নহ'লে চাচোন, ইমান চেষ্টা কৰি থাকোঁ, অথলেহে যায়। আমি কাম এটা কৰিব লাগিব। কি? এজন বেজৰ কাষ চাপিব লাগিব। কি কথা কওঁ এইবোৰ? ফাঁকিবাজি কথা। সঁচা কথা। ধেৎ, আমাৰ বৰমাহঁতৰ ল'ৰা এটা পৰীক্ষাত পাছ নকৰে, বেজৰ ওচৰলৈ গ'ল, পূজা পাতল কৰিলে, পৰীক্ষাত পাছ।
সঁচা নেকি? একদম সঁচা কথা বিদ্যা। ঐ আমি পিছে যোৱাটো ভাল হ'ব। ভাল হ'ব। আমি এবাৰ গৈ দেখাই আহিলে আমাৰ অপায় মংগলবোৰ নাইকিয়া হ'ব। মই এইবোৰ নামানো দে। আৰু এইবোৰ চব ফেলকিবাজি কাম অ'। ইয়াক লৈ সেইটোৱে প্ৰব্লেম। সদায় কিবা এটা কাম কৰিবলৈ লওঁ, আগত প্ৰশ্নবোধকডাল দিবহি। মই তহঁতৰ নিচিনা অন্ধবিশ্বাসী নহয়তো। তেতিয়াহ'লে বহি থাক গঙা টুকটুক হৈ। আৰে এবাৰ আমি গৈ লওঁ, তাত গ'লে কিবা এটা ভাল হ'বওতো পাৰে। অতন তই বিশ্বাস কৰিলেও নকৰিলেও আমাৰ লগত ওলা। তই এটা কথা কচোন, তই ভগৱানক বিশ্বাস কৰ নে নাই? কৰোঁ। আৰে ভগৱান আছে যদি সেইটো বস্তু থাকিব পাৰে ন? অ'তো ব'ল ব'ল তই অতনু ব'ল এবাৰ গৈ আহ। কি ভাবিছ?